তুমি এই পদুমবাহী যদি প্ৰথমৰ পৰা গণনা কৰি যোৱা প্ৰথম দ্বিতীয় তৃতীয় ক্ৰমে ক্ৰমে আহি অষ্টমতেই অন্ত হ'ব ৰাগাৰে নাৰায়ণ হ'ব অৱতাৰ হৰিখন্দি ভকত বৎসল হৰি নারায়ণ 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 আহক কালকেতু মহারাজ তোমার এই নৃত্যগীত এইজন বর পদে হয়েছে কালকেতু চলি থাকক নৃত্যগীত চলি থাকক সুন্দর অতি সুন্দর কালকেতু মহারাজ নৃত্যগীত বন্ধ হল কিয় মহারাজ বসুদেৱ আহি ৰৈ আছেহি সিংহদ্বাৰত বসুদেৱ আহিছে হয় মহারাজ বসুদেৱ আহিছে যোৱা কালকেতু অসন্মানেৰে আগবঢ়াই আনগৈ ভাল মহারাজ মহারাজৰ জয় হোক বসুদেৱ কিবা হেতু উপস্থিত তুমি মোৰ সমীপত মহারাজ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি লৈ আহিছো মই দৈৱকীৰ গৰ্ভজাত সন্তান বসুদেৱ দিয়া 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 বসুদেৱ দৈৱকী গৰ্ভজাত অষ্টম সন্তান দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান অষ্টম নহয় হিছে দৈৱকীৰ প্ৰথম সন্তান প্রথম সন্তান কালকেতু মহারাজ আকাশবাণী কৈছিল দৈৱকী গৰ্ভজাতে অষ্টম সন্তানহে প্ৰদান কৰি দিব বাকী সকলোবিলাকতো নিষ্পাপ নিৰপৰাধী ইমান কোমল
ইমান মৰম লগত ৰাখোল চাউদি কংসৰ মৰমৰ ভাগিনা বসুদেৱ ৰাজন, তোমাৰ সততা জীৱই অতিশয় মুগ্ধ হৈছো লোৱা বসুদেৱ তুমি তোমাৰ সন্তানক লৈ যোৱা ধন্য ধন্য মহাৰাজ, মই এতিয়া বিদায়হে মাগিলো। বসুদেৱ অষ্টম সন্তান জন্ম হোৱাৰ মাত্ৰকে মোৰ হাতত তুমি সমৰ্পণ কৰিবা এতিয়া যোৱা দেবতাই করে হাহাকার, মনুষ্যই করে হাহাকার। কালকেতু মহারাজ, দেৱৰ্ষি নাৰদৰ আগমন হয় যে নবা হয় মহারাজ, অনুরোধ হওয়া দেবর্ষি নারদ। বেছ যোৱা সন্মানেৰে তুমি আগবঢ়াই আনিবা ভাল মহারাজ। কংখর কারাগারে নারায়ণ অবতার, হরিখন্তি বা ভূমির ভকত বৎসল হরি নারায়ণ নারায়ণ নারায়ণ। আহক আহক দেৱৰ্ষি প্ৰণাম গ্ৰহণ কৰক কল্যাণ হোক রাজন, কল্যাণ হোক রাজন। আসন গ্ৰহণ কৰক দেৱৰ্ষি রাজন, মই এই কওকচোন দেৱৰ্ষি অকস্মাতে আগমন হৈ কৃতাৰ্থ কৰাৰ কাৰণ কি নাৰায়ণ ৰাজন, মই এইমাত্ৰ শুনিবলৈ পালোঁ দৈৱকীৰ গৰ্ভজাতে প্ৰথম সন্তানটি যেতিয়া বসুদেৱে তোমাৰ হাতত অৰ্পণ কৰিছিল, তুমি বোলে তাক বধ নকৰি উভতাই পঠালা ৰাজন। হয় দেৱৰ্ষি, কাৰণ প্ৰথম সন্তানৰ কোনো আৱশ্যক নাই। আকাশবাণী কৈছিল এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে প্ৰাণবৈৰীবোৰ। নাৰায়ণ নাৰায়ণ ৰাজন, ভাবিছিলোঁ তুমি ৰাজনীতিত এজন পৰিপক্ক চতুৰ বুলি, কিন্তু নাই নহয় কংস, তুমি ৰাজনীতিত একেবাৰে এজন সামান্য বালকহে মাত্ৰ। দেৱৰ্ষি নহ'লেনো ৰাজন হাততে পাই কোনোবাই প্ৰাণবৈৰীক উভতাই দিয়ে। দেৱৰ্ষি আপুনি আপুনি কি ক'ব বিচাৰিছে মই একো বুজিব পৰা নাই দেৱৰ্ষি। নাৰায়ণ ৰাজন, চোৱা মোৰ হাতত থকা এই পদুম বাহিলৈ চোৱা। তুমি এই পদুম বাহি যদি প্ৰথমৰ পৰা গণনা কৰি যোৱা, প্ৰথম দ্বিতীয় তৃতীয় ক্ৰমে ক্ৰমে আহি অষ্টমতেই অন্ত হ'ব, নহয়নে ৰাজন? আকৌ যদি তুমি চোৱা অষ্টমৰ পৰা সপ্তম এনেধৰণে যদি ক্ৰম অনুযায়ী আহা, ই আহি প্ৰথমতেই অন্ত হ'ব। মই বুজিব পাৰিছো দেৱৰ্ষি, আপুনি আপুনি মোৰ আপুনি মোৰ পৰম হিতকাংক্ষী। চক্ৰান্ত ৰাজন, এয়া মাথো দেৱতাৰ চক্ৰান্ত, দেৱতাৰ চক্ৰান্ত বসুদেৱ। আৰু যত দেখিছা তুমি যাদৱ সকল
নন্দকে আদি কৰি যত দেখিছা তুমি গোৱালসকল সকলোখিনি দেৱতাৰে অংশ আৰু প্ৰতিজনে ভাবি আছে চিন্তি আছে একমাত্ৰ কংসৰে ধ্বংস নিৰ্বোধ নহয় কংস দেৱৰ্ষি নিৰ্বোধ নহয় কংস ধ্বংস কৰিব যাদৱ বংশ কি বুজিবি কংস তই ঈশ্বৰৰ চালনা ৰাজন আমি এতিয়া বিদায়হে মাগিছো শুন হেৰ কংস দুৰাচাৰ নিৰ্দোষী কৰ অত্যাচাৰ জগতৰ পতি হৰি হ'ল অৱতাৰ পাপী তই নাপাবি নিস্তাৰ পাপী তই নাপাবি নিস্তাৰ নাৰায়ণ নাৰায়ণ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টমে অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ তৃতীয় দ্বিতীয় প্ৰথম অষ্টম প্ৰথম প্ৰথম অষ্টম অষ্টম প্ৰথম প্ৰথম অষ্টম অষ্টম প্ৰথম প্ৰথম অষ্টম অষ্টম প্ৰথম কালকেতু কালকেতু আশা কথা এইটো ঘূৰাই আন বসুদেৱকে বধ কৰি প্ৰথম সন্তানে দূৰ কৰো আশংকা মনৰ